আমাৰ অসমৰ জনপ্ৰিয় স্যাটেলাইট চেনেল প্ৰাগ নিউজৰ সাংবাদিক মাধুৰ্য শইকীয়া আৰু কিছুদিন পূৰ্বে ND24ৰ সাংবাদিক ঢেকিয়াজুলিৰ সাংবাদিকগৰাকীকো আচলতে দুৰ্বৃত্তই আক্ৰমণ কৰিছিল। নিশ্চিতভাৱে এয়া গৰিহণাযোগ্য, কিয়নো সংবাদকৰ্মীৰ ওপৰত এনেদৰে বৰ্বৰ আক্ৰমণ কৰা সেই বৰমতাসকলক আমি ক'ব বিচাৰিছোঁ, আপোনালোকে আমাক আক্ৰমণ কৰাতকৈ আপোনালোকে আৰক্ষীক আক্ৰমণ কৰি দেখুৱাওক যদি সাহস আছে। আমাৰ দৰে সংবাদকৰ্মীসকলক আক্ৰমণ কৰি আপোনালোকে কি পাব? আমাৰ সুৰক্ষা আমি দাবী কৰিছোঁ। আমি হাজো প্ৰেছ ক্লাবৰ যিসমূহ সদস্য আছে বা হাজো অঞ্চলত যিসমূহ সংবাদকৰ্মী আছে, সকলোৱে অসমৰ প্ৰতিটো স্তৰৰ প্ৰতিটো সংবাদ মাধ্যমৰ প্ৰতিগৰাকী সাংবাদিকৰ আমি সুৰক্ষা দাবী কৰিছোঁ। এই ক্ষেত্ৰত অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে সক্ৰিয় যথেষ্ট যোগাত্মক পদক্ষেপ ল'ব লাগে, কিয়নো সাংবাদিকসকলক আপোনালোকে আমি অসমৰে সন্তান, আমি অসমৰ ৰাইজৰ হকে আমি প্ৰতিটোখন প্ৰতিটো পল প্ৰতিটো সময়ত ৰাতিপুৱাৰে পৰা মাজনিশালৈকে আমি আপোনালোকৰ সেৱাত ব্ৰতী হৈ আছোঁ। তেনেস্থলত আমাৰ দৰে সাংবাদিকসকলক আজি প্ৰাগ নিউজৰ যিগৰাকী সাংবাদিক তেখেতক যেনেদৰে প্ৰহাৰ কৰিছে, নিশ্চিতভাৱে আমাৰ মনত দুখ পাইছে, আমাৰ পৰিয়ালে দুখ পাইছে, কাৰণ তেওঁলোকে ভাবিবলৈ বাধ্য হৈছে আচলতে আপোনালোককো যদি কোনোবাই এনেদৰে আক্ৰমণ কৰে, কাৰণ নিজৰ সন্তানটোক আচলতে এনেদৰে আক্ৰমণ কৰাটো বা নিজৰ পৰিয়ালৰ সদস্যগৰাকীক এনেদৰে আক্ৰমণ কৰাটো কোনেও চাব নোৱাৰে। এই ক্ষেত্ৰত আৰক্ষী প্ৰশাসনে কঠোৰৰ পৰা কঠোৰতম শাস্তি বিহক। এইসকল যিসকল দুৰ্বৃত্ত আছে তেওঁলোকক এনেকুৱা এটা শিক্ষা দিয়ক যাতে অনাগত সময়ত অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰৰ এই উপত্যকাত যিসমূহ কৰ্মৰত সাংবাদিক, এই সাংবাদিকক যাতে কোনো আক্ৰমণ কৰিব নোৱাৰে, তাৰ বাবে চৰকাৰে কঠোৰ পদক্ষেপ লওক। আৰু আমি প্ৰাগ নিউজৰ যিগৰাকী জ্যেষ্ঠ সাংবাদিকক আক্ৰমণ কৰিছে তেওঁৰো আমি পৰিয়ালৰ লগত আছোঁ, তেওঁৰ লগত আছোঁ। ND24ৰ যিগৰাকী সাংবাদিকক আক্ৰমণ কৰিছে আমি তেওঁৰ লগত আছোঁ। লগতে যিটো সময়ত বিভিন্ন সময়ত আমাৰ সাংবাদিকসকল অপদস্থ হৈ আছে, এইসকল অপদস্থ সাংবাদিকৰ পক্ষত আমি সদায় আছোঁ, সদায় থাকিম। হাজো প্ৰেছ ক্লাবে ইয়াৰ বিৰুদ্ধে আমি মাত মাতিম। হাজোৰ ৰাইজক লগত লৈ ইয়াতকৈ পৰৱৰ্তী সময়ত ইয়াতকৈ জংগী আন্দোলন কৰিবলৈ আমি বাধ্য হ'ম। সাংবাদিকক অপদস্থ কৰা দুষ্কৃতিকাৰীক শীঘ্ৰে গ্ৰেপ্তাৰ কৰক। সাংবাদিকক অপদস্থ কৰা দুষ্কৃতিকাৰীক শীঘ্ৰে গ্ৰেপ্তাৰ কৰক। সাংবাদিক নিগ্ৰহ বন্ধ কৰক। আমাৰ দাবী আমাৰ দাবী। আমাৰ অসমৰ জনপ্ৰিয় স্যাটেলাইট চেনেল প্ৰাগ নিউজৰ সাংবাদিক মাধুৰ্য শইকীয়া আৰু কিছুদিন পূৰ্বে ND24ৰ সাংবাদিক ঢেকিয়াজুলিৰ সাংবাদিকগৰাকীকো আচলতে দুৰ্বৃত্তই আক্ৰমণ কৰিছিল। নিশ্চিতভাৱে এয়া গৰিহণাযোগ্য, কিয়নো সংবাদকৰ্মীৰ ওপৰত এনেদৰে বৰ্বৰ আক্ৰমণ কৰা সেই বৰমতাসকলক আমি ক'ব বিচাৰিছোঁ, আপোনালোকে আমাক আক্ৰমণ কৰাতকৈ আপোনালোকে আৰক্ষীক আক্ৰমণ কৰি দেখুৱাওক যদি সাহস আছে। আমাৰ দৰে সংবাদকৰ্মীসকলক আক্ৰমণ কৰি আপোনালোকে কি পাব? আমাৰ সুৰক্ষা আমি দাবী কৰিছোঁ। আমি হাজো প্ৰেছ ক্লাবৰ যিসমূহ সদস্য আছে বা হাজো অঞ্চলত যিসমূহ সংবাদকৰ্মী আছে, সকলোৱে অসমৰ প্ৰতিটো স্তৰৰ প্ৰতিটো সংবাদ মাধ্যমৰ প্ৰতিগৰাকী সাংবাদিকৰ আমি সুৰক্ষা দাবী কৰিছোঁ। এই ক্ষেত্ৰত অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে সক্ৰিয় যথেষ্ট যোগাত্মক পদক্ষেপ ল'ব লাগে, কিয়নো সাংবাদিকসকলক আপোনালোকে আমি অসমৰে সন্তান, আমি অসমৰ ৰাইজৰ হকে আমি প্ৰতিটোখন প্ৰতিটো পল প্ৰতিটো সময়ত ৰাতিপুৱাৰে পৰা মাজনিশালৈকে আমি আপোনালোকৰ সেৱাত ব্ৰতী হৈ আছোঁ। তেনেস্থলত আমাৰ দৰে সাংবাদিকসকলক আজি প্ৰাগ নিউজৰ যিগৰাকী সাংবাদিক তেখেতক যেনেদৰে প্ৰহাৰ কৰিছে, নিশ্চিতভাৱে আমাৰ মনত দুখ পাইছে, আমাৰ পৰিয়ালে দুখ পাইছে, কাৰণ তেওঁলোকে ভাবিবলৈ বাধ্য হৈছে আচলতে আপোনালোককো যদি কোনোবাই এনেদৰে আক্ৰমণ কৰে, কাৰণ নিজৰ সন্তানটোক আচলতে এনেদৰে আক্ৰমণ কৰাটো বা নিজৰ পৰিয়ালৰ সদস্যগৰাকীক এনেদৰে আক্ৰমণ কৰাটো কোনেও চাব নোৱাৰে। এই ক্ষেত্ৰত আৰক্ষী প্ৰশাসনে কঠোৰৰ পৰা কঠোৰতম শাস্তি বিহক। এইসকল যিসকল দুৰ্বৃত্ত আছে তেওঁলোকক এনেকুৱা এটা শিক্ষা দিয়ক যাতে অনাগত সময়ত অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰৰ এই উপত্যকাত যিসমূহ কৰ্মৰত সাংবাদিক, এই সাংবাদিকক যাতে কোনো আক্ৰমণ কৰিব নোৱাৰে, তাৰ বাবে চৰকাৰে কঠোৰ পদক্ষেপ লওক। আৰু আমি প্ৰাগ নিউজৰ যিগৰাকী জ্যেষ্ঠ সাংবাদিকক আক্ৰমণ কৰিছে তেওঁৰো আমি পৰিয়ালৰ লগত আছোঁ, তেওঁৰ লগত আছোঁ। ND24ৰ যিগৰাকী সাংবাদিকক আক্ৰমণ কৰিছে আমি তেওঁৰ লগত আছোঁ। লগতে যিটো সময়ত বিভিন্ন সময়ত আমাৰ সাংবাদিকসকল অপদস্থ হৈ আছে, এইসকল অপদস্থ সাংবাদিকৰ পক্ষত আমি সদায় আছোঁ, সদায় থাকিম। হাজো প্ৰেছ ক্লাবে ইয়াৰ বিৰুদ্ধে আমি মাত মাতিম। হাজোৰ ৰাইজক লগত লৈ ইয়াতকৈ পৰৱৰ্তী সময়ত ইয়াতকৈ জংগী আন্দোলন কৰিবলৈ আমি বাধ্য হ'ম।
সাংবাদিকক অপদস্থ কৰা দুষ্কৃতিকাৰীক শীঘ্ৰে গ্ৰেপ্তাৰ কৰক। সাংবাদিকক অপদস্থ কৰা দুষ্কৃতিকাৰীক শীঘ্ৰে গ্ৰেপ্তাৰ কৰক। সাংবাদিক নিগ্ৰহ বন্ধ কৰক। আমাৰ দাবী, আমাৰ দাবী।